আজি আমি ৰাতিপুৱা 9:05 শৈবগাঁও ষ্টেচন মাষ্টৰৰ পৰা আমি এখন মেমো পাইছিলোঁ। মেমোখনত উল্লেখ আছিলে যে এজন নগাঁও ষ্টেচনত টিকেট কাউণ্টাৰৰ সন্মুখত এটা মৃতদেহ পৰি আছে আৰু সেইমতে আমি খবৰ পাই পেলাই আহি মৃতদেহটো চাওঁ আৰু ইয়াতে পৰি থকা পাওঁ। মৃতদেহটো আমি বহুত অনুসন্ধান কৰিও তাক চিনাক্ত কৰিব পৰা নগ'ল। চিনাক্তকৰণৰ মানুহ ওলোৱা নাই। এতিয়া আমি তাক মৃতদেহটো ইনকুৱেষ্ট কৰি আমি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে পঠাম আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছত 72 ঘণ্টা নগাঁও মেডিকেল কলেজত চিনাক্তকৰণৰ কাৰণে ৰাখিম। ইয়ালৈ আহি পেলাই অলপ সময় থকাৰ পিছতে আকৌ আন এটা ডেড বডি পৰি থকা বুলি গম পাওঁ আৰু চাই আহোঁ সেইগৰাকী মহিলা হয়। মহিলাগৰাকীও কোনো চিনাক্তকৰণ হোৱা নাই আৰু শুনামতে তেওঁ তাম্বাৰামৰ ট্ৰেইনখনত আহি ৰাতিপুৱা ট্ৰেইনৰ পৰা নামিছে আৰু মানুহৰ লগত কথা বতৰা পাতি আছিলে। ঠিক পাতি থকাৰ পিছতে আমি ইয়াত আহি পোৱাৰ পিছত খবৰ পালোঁ যে মানুহগৰাকী ঢুকাইছে। দুটা মৃতদেহ, দুইটাই মানে চিনাক্তকৰণ হোৱা নাই। নগাঁও ষ্টেচনত।